يا أيها الذين آمنوا كونوا قوامين بالقسط شهداء لله ولو على أنفسكم أو الوالدين والأقربين হে মুমিনসকল, তোমালোকে ন্যায় বিচাৰত দৃঢ় প্ৰতিষ্ঠিত থাকিবা, আল্লাহৰ উদ্দেশ্যে সাক্ষী দিবা, যদিও সেয়া তোমালোকৰ নিজৰ বিৰুদ্ধে অথবা পিতৃ মাতৃ আৰু আত্মীয় স্বজনৰ বিৰুদ্ধেই নহওক কিয়। إن يكن غنيا أو فقيرا فالله أولى بهما فلا تتبعوا الهوى أن تعدلوا সি বিত্তবানে হওক বা বিত্তহীন, আল্লাহ উভয়ৰে ঘনিষ্ঠতৰ, সেয়ে তোমালোকে ন্যায় বিচাৰ কৰিবলৈ প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা। وإن تلووا أو تعرضوا فإن الله كان بما تعملون خبيرا তোমালোকে যদি পাক লগাই কথা কোৱা আৰু অমনোযোগী হোৱা, তেন্তে তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক অৱগত। يا أيها الذين آمنوا بالله ورسوله والكتاب الذي نزل على رسوله والكتاب الذي أنزل من قبل হে মুমিনসকল, তোমালোকে ঈমান পোষণ কৰা আল্লাহৰ প্ৰতি আৰু তেওঁৰ ৰাসূলৰ প্ৰতি আৰু সেই গ্ৰন্থৰ প্ৰতি যিখন তেওঁৰ ৰাসূলৰ ওপৰত অৱতীৰ্ণ কৰিছে, আৰু সেইখন গ্ৰন্থৰ প্ৰতি ঈমান পোষণ কৰা যিখন তেওঁ ইয়াৰ পূৰ্বে অৱতীৰ্ণ কৰিছিল। ومن يكفر بالله وملائكته وكتبه ورسله واليوم الآخر فقد ضل ضلالا بعيدا আনহাতে যিয়ে আল্লাহক, তেওঁৰ ফিৰিস্তাসকলক, তেওঁৰ কিতাপসমূহক, তেওঁৰ ৰাসূলসকলক আৰু শেষ দিৱসক অস্বীকাৰ কৰিব, সি দৰাচলতে ভ্ৰষ্টতাত বহু দূৰ আঁতৰি গৈছে। إن الذين آمنوا ثم كفروا ثم آمنوا ثم كفروا ثم ازدادوا كفرا لم يكن الله ليغفر لهم ولا ليهديهم سبيلا নিশ্চয় যিসকলে ঈমান আনিছে তাৰ পিছত কুফৰি কৰিছে, আকৌ ঈমান আনিছে, আকৌ কুফৰি কৰিছে, তাৰ পিছত সিহঁতৰ কুফৰি প্ৰবৃত্তি বৃদ্ধি পাইছে, আল্লাহ সিহঁতক কেতিয়াও ক্ষমা নকৰিব আৰু সিহঁতক কোনো পথো নেদেখুৱাব। بشر المنافقين بأن لهم عذابا أليما মুনাফিকসকলক সুসংবাদ দিয়া যে নিশ্চয় সিহঁতৰ বাবে কষ্টদায়ক শাস্তি আছে। الذين يتخذون الكافرين أولياء من دون المؤمنين أيبتغون عندهم العزة فإن العزة لله جميعا মুমিনসকলৰ পৰিৱৰ্তে যিসকলে কাফিৰসকলক বন্ধুৰূপে গ্ৰহণ কৰে, সেইসকল লোকে সিহঁতৰ ওচৰত সন্মান বিচাৰে নেকি? অথচ যাৱতীয় সন্মান আল্লাহৰেই। وقد نزل عليكم في الكتاب أن إذا سمعتم آيات الله يكفر بها ويستهزأ بها فلا تقعدوا معهم حتى يخوضوا في حديث غيره কিতাবত তেওঁ তোমালোকৰ বাবে এই বিধান অৱতীৰ্ণ কৰিছে যে যেতিয়া তোমালোক শুনিবা যে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰা হৈ আছে আৰু বিদ্ৰূপ কৰা হৈ আছে, তেতিয়া তোমালোকে সিহঁতৰ লগত নবহিবা যেতিয়ালৈকে সিহঁতে বেলেগ কোনো প্ৰসংগলৈ ঘূৰি নাহে। إنكم إذا مثلهم إن الله جامع المنافقين والكافرين في جهنم جميعا অন্যথা তোমালোকে সিহঁতৰ দৰেই গণ্য হবা। নিশ্চয় আল্লাহে মুনাফিকসকলক আৰু কাফিৰসকলক জাহান্নামত একত্ৰিত কৰিব। الذين يتربصون بكم فإن كان لكم فتح من الله قالوا ألم نكن معكم যিসকলে তোমালোকৰ অমংগলৰ অপেক্ষাত থাকে, তাৰ পিছত আল্লাহৰ তৰফৰ পৰা যদি তোমালোকে বিজয় লাভ কৰা, তেন্তে সিহঁতে কয়, আমি তোমালোকৰ লগত নাছিলো নে? وإن كان للكافرين نصيب قالوا ألم نستحوذ عليكم
قالوا ألم نستحوذ عليكم ونمنعكم من المؤمنين আনহাতে যদি কাফিৰসকলে আংশিক জয়লাভ কৰে তেন্তে সিহঁতে কয় আমি তোমালোকৰ বিৰুদ্ধে প্ৰবল নাছিলো নে আৰু আমি তোমালোকক মুমিনসকলৰ পৰা ৰক্ষা কৰা নাই নে فالله يحكم بينكم يوم القيامة ولن يجعل الله للكافرين على المؤمنين سبيلا এতেকে আল্লাহে কিয়ামতৰ দিনা তোমালোকৰ মাজত বিচাৰ মীমাংসা কৰিব আৰু আল্লাহে কাফিৰসকলৰ বাবে কেতিয়াও মুমিনসকলৰ বিৰুদ্ধে কোনো পথ উন্মুক্ত নাৰাখে إن المنافقين يخادعون الله وهو خادعهم وإذا قاموا إلى الصلاة قاموا كسالى يراءون الناس ولا يذكرون الله إلا قليلا নিশ্চয় মুনাফিকসকলে আল্লাহৰ লগত প্ৰতাৰণা কৰিব বিচাৰে প্ৰকৃততে তেওঁই সিহঁতক প্ৰতাৰিত কৰে আৰু যেতিয়া সিহঁতে সালাতত থিয় হয় তেতিয়া অলসতা কৰি কেৱল মানুহক দেখুৱাবলৈ সালাতত থিয় হয় আল্লাহক সিহঁতে খুবেই কম স্মৰণ কৰে مذبذبين بين ذلك لا إله هؤلاء ولا إله هؤلاء ومن يضلل الله فلن تجد له سبيلا সিহঁত দোদুল্যমান অৱস্থাত থাকে ইফালেও নহয় সিফালেও নহয় আল্লাহে যাক পথভ্ৰষ্ট কৰে তুমি তাৰ বাবে কেতিয়াও কোনো পথ বিচাৰি নাপাবা يا أيها الذين آمنوا لا تتخذوا الكافرين أولياء من دون المؤمنين أتريدون أن تجعلوا لله عليكم سلطانا مبينا হে মুমিনসকল তোমালোকে মুমিনসকলৰ বাহিৰে কাফিৰসকলক বন্ধুৰূপে গ্ৰহণ নকৰিবা তোমালোকে নিজৰ ওপৰত আল্লাহৰ প্ৰকাশ্য অভিযোগ কায়েম কৰিব বিচাৰা নেকি إن المنافقين في الدرك الأسفل من النار ولن تجد لهم نصيرا নিশ্চয় মুনাফিকসকলে জাহান্নামৰ সৰ্বনিম্ন স্তৰত থাকিব আৰু সিহঁতৰ বাবে তুমি কেতিয়াও কোনো সহায়ক বিচাৰি নাপাবা إلا الذين تابوا وأصلحوا واعتصموا بالله وأخلصوا دينهم لله فأولئك مع المؤمنين وسوف يؤتي الله المؤمنين أجرا عظيما কিন্তু যিসকলে তওবা কৰে নিজকে সংশোধন কৰে আৰু আল্লাহক দৃঢ়ভাৱে অৱলম্বন কৰে লগতে আল্লাহৰ উদ্দেশ্যে নিৰ্ভীকভাৱে নিজৰ দিন পালন কৰে তেন্তে তেওঁলোক মুমিনসকলৰ লগত থাকিব জানি থোৱা শীঘ্ৰেই আল্লাহে মুমিনসকলক মহা পুৰস্কাৰ প্ৰদান কৰিব ما يفعل الله بعذابكم إن شكرتم وآمنتم وكان الله شاكرا عليما যদি তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰা আৰু ইমান পোষণ কৰা তেনেহ'লে তোমালোকক শাস্তি প্ৰদান কৰি আল্লাহৰ কি হ'ব জানি থোৱা প্ৰকৃততে আল্লাহ হৈছে গুণগ্ৰাহী সৰ্বজ্ঞ